আজি 5টা দিন আৰু 5টা দিনৰ শিৱসাগৰ সদৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতি এতিয়াও আচলতে অনিয়ন্ত্ৰিত হৈছে আৰু এই মুহূৰ্তত মই শিৱসাগৰৰ যিটো হৃদপিণ্ড স্বৰূপ শিৱসাগৰ ষ্টেচন চাৰিআলিত আছোঁ। ষ্টেচন চাৰিআলিৰ পৰা যিসমূহ পানী দৰিকাৰ যিসমূহ পানী সেই পানীসমূহ নগৰৰ ফালে সোমাই গৈছে আৰু সোমাই যোৱাৰ ফলতে নগৰৰ বিভিন্ন স্থান সেই স্থান ডুবি গৈছে। এই মুহূৰ্তত যিটো পানীৰ গভীৰতা সেই গভীৰতাটো মই এই মুহূৰ্তত দেখাইছোঁ। যথেষ্ট এক অবৰ্ণনীয় পৰিস্থিতি হৈছে শিৱসাগৰ হৃদপিণ্ড স্বৰূপ। এই মুহূৰ্তত ষ্টেচন চাৰিআলিত যিহেতু উপস্থিত আছোঁ, আজি 5টা দিনেই শিৱসাগৰ নগৰখন সম্পূৰ্ণৰূপে স্তব্ধ হৈছে। ইয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইতিমধ্যে বুৰি গৈছে। যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ৰাইজক এক প্ৰকাৰ লুটিবলৈ আৰম্ভ কৰিছে, কাৰণ বয় বস্তুৰ দাম বঢ়াই দিছে। মনে সজাৰ যিসমূহ দাম সেই দামসমূহ ল'বলৈ ধৰিছে। মুঠৰ ওপৰত ভোটৰ ওপৰত দানৱ পৰা দি এই কিছুমান ব্যৱসায় এতিয়া শিৱসাগৰবাসীৰ বাবে আচলতে মূৰৰ কামুৰণি হৈ পৰিছে ৰাজদ্বীপ। আৰু এই মুহূৰ্তত মই দলুমুখ চাৰিআলি যিসমূহ স্থান আছে সেই স্থানসমূহ নতুনকৈ বুৰিছে। শিৱসাগৰৰ যিটো জেঙনিকটীয়া আছে, শিৱসাগৰ ঢাইআলি, টেক্সিআলি, মথাডাঙকে আদি কৰি এটা বৃহত্তৰ অঞ্চল এই দৰিকাৰ যি বলীয়া বান আছে, বলীয়া মানে এই মুহূৰ্তত তছনছ কৰি তোলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত এগৰাকী যুৱতী আছে, মই তেওঁৰ লগত আচলতে কথা পাতিম। তেওঁৰ বাসগৃহ যিহেতু এই স্থানতে। আজি 5টা দিন এই পানীৰ মাজত থাকিবলগীয়া হৈছে। কেনেকুৱা ধৰণৰ সুবিধা পাইছা প্ৰশাসনৰ ফালৰ পৰা? গোটেই কথা বতৰাখিনি বহুত বস্তু লোকচান হ'ল, ঘৰৰ বস্তু বাহনিবোৰ উলিয়াব পাৰিলা নাই? যদি আমি কথাখিনি ক'বলৈ যাওঁ, নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে আৰু উজনি অসমৰ 3খন জিলাত বানপানী হৈছে। আৰু এই বানপানীৰ ফলত আমাৰ শিৱসাগৰ জিলাত আমি জন্মৰ পৰা প্ৰথম দেখিছোঁ যিটো বানপানী হৈছে। চৰকাৰ প্ৰশাসন একদম ব্যৰ্থ হৈছে। প্ৰশাসনে যেনেকৈ কি দিব লাগে আমাক একো পৰ্যন্ত পৰিমাণে দিয়া নাই। খোৱা পানীৰ অভাৱ হৈছে আৰু আমি বস্তুবোৰ ঘৰৰ পৰা একেবাৰে উলিয়াব নোৱাৰিলোঁ। আৰু দ্বিতীয়তে এটা কথা কওঁ, প্ৰশাসনে আমাক এনেকুৱাকৈ সজাইছে, তেওঁলোকে ওপৰৰ পৰা শুকান চিৰা আৰু খালী পানী বটল দলিয়াই দিব আৰু আমি ৰাইজে খালী পানী বটলবোৰ বুটলি মেলি চাই থাকিম। আৰু এটা কথা কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলে, তেওঁ আহি মেলি অকল সমস্যা বুজে ল'লে। তেওঁ এতিয়া কি কৰিব তাৰ উপায় আমাৰ সন্মুখত নাই। আৰু চৰকাৰ প্ৰশাসন শাসক বিৰোধী সমানে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। আমি স্থানীয় যিজন সাংসদ গৌৰৱ গগৈক আমি আজিলৈকে দেখা নাই। ইয়াৰ উপৰিও শাসক বিৰোধী সকলোকে আমি শিৱসাগৰবাসী হিচাপে এটা কথা আমি অনুৰোধ জনাব বিচাৰোঁ, অসমৰ যি বানপানী সমস্যা সেয়া সমস্যা অন্ততঃ ৰাষ্ট্ৰীয় সমস্যা ৰূপে তেওঁলোকে স্বীকৃতি দিবলৈ সকলোৱে দাবী উত্থাপন কৰক। কাৰণ অসমৰ কিন্তু বানপানী কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা হ'ব নোৱাৰে। সম্পদবোৰ তেওঁলোকে অসমৰ পৰা লুটিব পাৰে, কিন্তু সমস্যাবোৰ আমাৰ অসমীয়া ৰাইজক তেওঁলোকে ঠেলি থৈ যায়। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক শিৱসাগৰবাসী হিচাপে অনুৰোধ জনাইছোঁ যে তেওঁ অন্ততঃ অমিত শ্বাহক বানপানীৰ এটা স্পেচিয়েল পেকেজ ঘোষণা কৰিবলৈ তেওঁ দাবী জনাওক। ইমানে আৰু বানপানীৰ যিসকলৰ ক্ষতি হৈছে সকলোৱে প্ৰশাসনে তেওঁলোকক বুজ লৈ যিবোৰ হৈছে তেওঁলোকক উপযুক্ত সাহায্য দিবলৈ আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ। এই মুহূৰ্তত ৰাজদ্বীপ মই এটা কথা উল্লেখ কৰি থওঁ, আজি 5টা দিনৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ বুজ ল'বলৈ এতিয়াও আচলতে শিৱসাগৰত আহি উপস্থিত হোৱা নাই যোৰহাট লোকসভাৰ সমষ্টিৰ যিজন সাংসদ গৌৰৱ গগৈ পানীত নামিবলৈ ভয় কৰে, বোকাত নামিব ভয় কৰে। সেইবাবে আচলতে শিৱসাগৰ যি বান পৰিস্থিতি যিটো বুজ ল'বলৈ সেই সাংসদগৰাকীয়ে আজিলৈকে চেহেৰা দেখা নাই শিৱসাগৰীয়া ৰাইজে। এই মুহূৰ্তত যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে জিলা প্ৰশাসনে হেলিকপ্টাৰৰ পৰা তেওঁলোকক পানী বটল দিয়ে, শুকান চিৰা দিয়ে, কিন্তু আজি 5টা দিনে ৰাজদ্বীপ এটা শুকান চিৰা আৰু মানুহে পানী খাই জীয়াই থাকিব পাৰেনি? আপুনি নিজে এটা ভাবি চাওক বা অসমবাসী ৰাইজে নিজে ভাবি চাওক। শিৱসাগৰত যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিটোত জিলা প্ৰশাসন কিটো পৰ্যায়ত আচলতে ব্যৰ্থ হৈছে তাৰ পৰিৱেশটো এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখাইছোঁ। যিহেতু শিৱসাগৰৰ যিটো বহুতো এনেকুৱা স্থান আছে যিটো স্থানৰ পৰা এতিয়াও বহু লোকক তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই, তেওঁলোকে বান সাহাৰ্য দিব পৰা নাই। সেইসকল লোকে নিজৰ যিসমূহ দৰকাৰী যিসমূহ সা সামগ্ৰী বা দৰকাৰী খাবলগীয়া যিসমূহ সা সামগ্ৰী তেওঁলোকে নিৰাপদ স্থানৰ পৰা গৈ আনিবলগীয়া হয়। আৰু এই মুহূৰ্তত শিৱসাগৰ সদৰখনৰ যদি মই পৰিস্থিতিটো কওঁ, মাত্ৰ 2-3টা পথ বাদ দি শিৱসাগৰৰ সমগ্ৰ যিখন শিৱসাগৰ সদৰ চহৰ আছে সেই চহৰখন এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইতিমধ্যে বিধ্বস্ত হৈছে আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ এই 5টা দিনত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা আছিলে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এক প্ৰকাৰে লুটিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে এই যিটো দুৰ্যোগৰ সময় সেই দুৰ্যোগৰ সময়টো নিজৰ স্বাৰ্থ পূৰাবৰ বাবে একাংশ ব্যৱসায়ীয়ে আচলতে ৰাইজক লুটিবলৈ আৰম্ভ কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এই যিসকল সদৰৰ ৰাইজ আছে সেই ৰাইজসকল অতিকৈ দুৰ্ভোগ ভুগিবলগীয়া আছে। মুঠতে সময় যিমান বাগৰি গৈছে সিমানেই শিৱসাগৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিটো অধিক ভয়াৱহ হোৱা পৰিলক্ষিত হৈছে। ৰাজদ্বীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে। মোজাক্কিৰ।